নমস্কাৰ বন্ধুসকল, নিশ্চয় আপোনালোক ভালে আছে। আজি এটা নতুন ভিডিঅ'লে মই ভাৰ্গৱ শৰ্মাই আপোনালোকক আদৰণি জনাইছো, কিয়নো আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। আজিৰ ভিডিঅ'ত আপোনালোকে শিকিবলগীয়া বহুতখিনি কথাই আছে। ইউটিউব ভিডিঅ'ত আমি কিয় ভিউজ কম পাওঁ, আজি মই গুগলত গোটেই বিচাৰি সাৰ্চ কৰি মই সেই মূল কাৰণটো আজি উলিয়াব পাৰিলো। ভাবিলো আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়াও আৰু আপোনালোকেও ইউটিউব চেনেলত গ্ৰ' কৰি আপোনালোকে পইচা আৰ্ন কৰিব পাৰিব। আহক বন্ধুসকল, তেনেহলে আজিৰ ভিডিঅ' শেষলৈকে চাওঁ। আপুনি পোনপ্ৰথমে এটা ভাল মোবাইল ল'ব লাগিব, কিয়নো কেমেৰাটো ভাল হ'ব লাগিব। কেমেৰাত যদি কোৱালিটি থাকে, আপুনি যদি HD কোৱালিটিত যদি আপুনি ভিডিঅ' আপলোড কৰিব পাৰে, তেতিয়াহ'লে ইউটিউবে আপোনাৰ ভিডিঅ'টো সকলোলৈকে পঠিয়াই দিব। যিমান পাৰে আজিকালি কাৰণ ভিডিঅ'বিলাক 4K 5K 6K হ'বলৈ ধৰিলে, সেই অনুযায়ী আপুনি ভিডিঅ' আপলোড কৰিব পাৰিব লাগিব ইউটিউবত। যিমান পাৰে প্ৰথমে আপুনি ভিডিঅ'টো ভাল কন্টেন্ট বা ভাল আপুনি টপিকৰ ওপৰত ভিডিঅ'টো বনাব লাগিব, আৰু তাক আপুনি এডিটিঙৰ দ্বাৰা ভিডিঅ' কোৱালিটিটো বা ভিডিঅ'খিনি চাবলৈ বহুত ধুনীয়া কৰিব লাগিব। আৰু যিটো আপুনি ফটো শ্বুট কৰিব বা ভিডিঅ' শ্বুট কৰিব, শ্বুটিংটো ভাল হ'ব লাগিব, দেখনীয়াল হ'ব লাগিব। কাৰণ আমাৰ চকুবিলাক কি হ'ল, সদায় ভাল বস্তুৰ প্ৰতি আকৰ্ষিত হয়। আমি য'ত ত'ত গৈ আৰু ভাল বেয়াকে ভিডিঅ' এটা শ্বুট কৰিলো এৰি দিলো। ভাল আমি ধৰক কোৱালিটি ভাল নিদিলো বা যিকোনো বেয়া মোবাইলৰ দ্বাৰা ফটো বা ভিডিঅ'বিলাক যেনেকৈ হোৱাইট পৰি যায়। এতিয়া মই যিটো ধৰক মোবাইলে বনাই আছো, সেই মোবাইলে হোৱাইট পৰি যায়, ক'ত ন ভিডিঅ' ক্লিক কৰিব, সেইকাৰণে আমাৰ ভিডিঅ' নচলে। 2 নম্বৰ কাৰণটো হ'ল আপুনি এটা ভাল কন্টেন্ট বাছি ল'ব। এইটো কাৰণে ভাল কন্টেন্ট বাছি ল'ব যিটো কন্টেন্ট ট্ৰেন্ডিঙত থাকে। ট্ৰেন্ডিঙত থকা কন্টেন্ট যদি আপুনি বাছি লৈ ভিডিঅ' বনায়, সেই ভিডিঅ' বহুত সোনকালে চেনেলটোত গ্ৰ' হয় আৰু আপুনি খুব বেছিকে ভিউজ পায়। 3 নম্বৰ কাৰণটো হ'ল আপুনি ভিউজ বঢ়োৱাৰ মেইন কাৰণটো হ'ল SEO, মানে আপুনি টাইটেল ডেছক্ৰিপশ্যন বহুত ধুনীয়াকৈ লিখিব লাগিব। মানুহৰ চকুত পৰিলে যেন এইটো ভিউ কৰি চাবই লাগিব, ভিউ কৰি নাচালে ধৰক মনটো মানুহৰ আপুনি ডাইভাৰ্ট কৰি দিব পাৰিব লাগিব টাইটেল আৰু ডেছক্ৰিপশ্যনটোৱে। এই কোৱালিটিটো হয়তো মোৰো নাই, সেইটো কাৰণে মোৰ ভিডিঅ'ত কম ভিউজ আহে। কিছুমানৰ চাব আপুনি টাইটেল আৰু ডেছক্ৰিপশ্যন দেখিলে বাট ইমান ধুনীয়া লাগে, আমি ভিডিঅ'টো ভিউ নকৰাকৈ থাকিব নোৱাৰো, লাগিলে ভিডিঅ'ৰ ভিতৰখিনি বেয়াই থাকক। 3 নম্বৰ কথাটো হ'ল আপুনি যিটো ভিডিঅ' আপলোড কৰিলে তাৰ ওপৰত যিটো থাম্বনেইল লগাব, সেই থাম্বনেইলটো ইণ্টাৰেষ্টিং হ'ব লাগিব, যেন চকুত লাগিলেই চাট মাৰি যায়, তেনেকুৱা থাম্বনেইল হ'ব লাগিব। আৰু থাম্বনেইলৰ ওপৰত যিটো আপুনি লিখে, ধৰক মই ভাত খালো বুলি ডাইৰেক্ট যদি লিখো, তেনেকে কোনেও নাচায়। আপুনি তাত লিখিব লাগিব মই আজি ভাত কিহেৰে খালো, তেতিয়া হয়তো চাব কোনোবাই এই মানুহটোৱে যে আজি ভাত খালে কিহেৰে খালে। তেতিয়া কি হয়, আপুনি ক্লিক থ্ৰু, আপুনি ক্লিক ভিউ পায়। 4 নম্বৰ কথাটো হ'ল আমি যেতিয়া ভিডিঅ' এটা আপলোড কৰো, তাৰ এটা সঠিক সময় থাকে বা সঠিক আপুনি দিন ল'ব। আপুনি ডেইলি যদি ভিডিঅ' আপলোড কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ভাল কথা। কিন্তু ডেইলি ভিডিঅ' আপলোড কৰিব নোৱাৰিলেও আপুনি চাব যে সপ্তাহত এটা বা দুটা ভিডিঅ' দিব, আৰু যোন দুটা বাৰত এই ভিডিঅ'কেইটা দিব, সেই বাৰকেইটা আপুনি ঠিক কৰি ল'ব লাগিব। হয় আপুনি সোমবাৰে দিব, নহয় আপুনি বুধবাৰে দিব। আৰু যদি আপুনি এটা ভিডিঅ' সোমবাৰে আপলোড কৰিছে, তেনেহ'লে 2 নম্বৰ ভিডিঅ'টো আপুনি বুধবাৰেই দিব লাগিব। আৰু প্ৰত্যেক সপ্তাহৰ মূৰে মূৰে সোমবাৰ বা বুধবাৰৰ দিনটোতে আপুনি ভিডিঅ' কেইটা দিব লাগিব। কাৰণ তেতিয়া অডিয়েন্স বিলাক ৰখি থাকে যে আপোনাৰ এটা ভিডিঅ' সোমবাৰে আপলোড হ'ব আৰু এটা ভিডিঅ' বুধবাৰে আপলোড হ'ব। আপোনাৰ যদি ভিডিঅ' বিলাক চাই ভাল পায়, যদি চাই ভাল নাপায় আপোনাক কোনো ছাবস্ক্ৰাইবো নকৰে আৰু আপোনাৰ ভিডিঅ' নাচায়ো। মেইন কথাটো হ'ল আপুনি যে এটা ভিডিঅ' পাব্লিছ কৰিলে, সেই পাব্লিছ কৰোঁতে যিটো টাইম আপুনি লয়, মই বোলে আজি বোলে ভিডিঅ' 6টা 10ত দিম, আপুনি নেক্সট ভিডিঅ' সেই 6টা 10তে দিব লাগিব। আপুনি 6টাত এদিন দিলে, 9টাত এদিন দিলে, আপুনি 10টাত এদিন দিলে, 11টাত এদিন দিলে, তেতিয়া কিন্তু আপোনাৰ ভিডিঅ' ভাইৰেল নহয়। এই কথাটো মই নতুনকৈ শিকিব পাৰিছো, য'ত মই AI ব্যৱহাৰ কৰি এই সম্পূৰ্ণ টপিকটো মই গম পাইছো যে আমাৰ ভিডিঅ'বিলাক কিয় নচলে। 4 নম্বৰ কথাটো হ'ল কিছুমান মানুহে কয় যে আপুনি এটা ভিডিঅ' যেতিয়া বনায়, তেতিয়া ভিডিঅ'টো আপুনি হোৱাটছআপ, ইনষ্টাগ্ৰামত বা ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব। মই এইটো আপোনাক কওঁ যে সকলোতে শ্বেয়াৰ কৰক, কাৰণ
আপোনালোকৰ ভিডিঅ' আপোনাৰ প্ৰথম ঘৰৰ ওচৰৰ মানুহজনে চাব, তাৰপিছত 2 নম্বৰজন মানুহে চাব, তাৰপিছত 3 নম্বৰজন মানুহে চাব আপুনি কিনো কৰিছে। যেতিয়া এটা ভিডিঅ'ত আপুনি সময় পাব বা ঘৰৰ ওচৰৰ মানুহবিলাকে আপোনাক চাবলৈ ল'ব, কি হয় তেতিয়া এটাৰ পিছত এটা মানুহ বাঢ়ি আপোনাৰ ভিউজটো বাঢ়ি যায়। আৰু এটা ভিডিঅ'য়ে এটা ভাল সময় পায় যে আপুনি এটা ভাল ভিডিঅ' ক্ৰিয়েট কৰিছে, যিটো ইউটিউবে বুজে যে এই ভিডিঅ'টো 100 মানুহৰ কাৰণে গৈছে, তাৰপিছত আমি 1000 মানুহৰ কাৰণে পাব্লিছ কৰি দিওঁ। তাৰমানে আপুনি ভিডিঅ' এটা আপলোড কৰি দিলে বুলিয়ে আপোনাৰ গোটেই মোবাইলখিনিতে ওলাই যাব সেইটো নহয়, কাৰণ মোবাইলৰ প্ৰথম পৃষ্ঠাত আহিব লাগিব। আপোনাৰ মোবাইলটো খোলাৰ লগে লগে মানুহৰ আপোনাৰ ভিডিঅ'টো দেখিব লাগিব থাম্বনেইলতে সৈতে, তেতিয়া অন্তত আপুনি ক্লিক পাব, নহ'লে আপুনি ক্লিক থ্ৰু ভিউ নাপায়। আৰু এটা কথা মনত ৰাখিব, আজিকালি কি হ'ল ভিডিঅ' চবেই বনায় কি হ'ল আপুনিও বনালে ময়ো বনালো, তেনেকে যাক লাখ লাখ আমাৰ ভিউৱাৰ্ছ আছে যিসকলে এতিয়া ক্ৰিয়েটৰ হ'বলৈ গৈ আছে, সেই সকলো মানুহে এতিয়া ভিউজ বনায়, কাৰণ চবেই গম পালে যে ইউটিউবত পইচা পায়, ফেচবুকত পইচা পায়, আমি এটা নতুন ভিডিঅ' বনাওচোন ইউটিউবত আপলোড কৰোঁ, সেইটো চবেই কৰে। আৰু কি হয় টপিকবিলাক একে কেতিয়াও নকৰিব, টপিকটো অলপ বেলেগ কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপুনি ভিউজ পাব, তেতিয়া ইউটিউবে আপোনাৰ ভিডিঅ'টো ছাজেষ্টেড কৰিব সকলো মানুহৰ কাৰণে। এটা ভিডিঅ' ধৰক চাই আছে আপুনি, তাৰ ওপৰত সেই ইণ্টাৰেষ্টটো বেছ কৰি ইউটিউব যিমান ভিউৱাৰ্ছ আছে সেই ভিউৱাৰ্ছসকললৈ পঠাই থাকিব। আৰু আপুনি কোনটো টপিকৰ ওপৰত ধৰক ভিডিঅ' বনাব সেইটো আপুনি চাব যে সেই টপিকটোৰ ওপৰত আপুনি বেছ কৰিয়ে সদায় থাম্বনেইল বা সদায় আপুনি টাইটেল দিব, তেতিয়া আপোনাৰ ভিডিঅ'ত ভিউজ বেছি হয়। আৰু আপুনি চাব যে মানুহবিলাকক যদি আপুনি সদায় ভিডিঅ'টোৰ শেষত ক'ব যে মোক ছাবস্ক্ৰাইব কৰক, মোৰ ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, এই সকলোবিলাক যেতিয়াই পায় তেতিয়াই ধৰক ভিডিঅ' প্ৰথমতেও ক'লে বা ভিডিঅ'টো শেষতো ক'লে, তেতিয়া কি হয় ভিডিঅ'টো এটা ভাল হয়। ভিডিঅ'টো তেতিয়া ইউটিউবে কি হয় বহুত মানুহলৈ দি দিয়ে যে এই ভিডিঅ'টো আপোনালোকে চাওক, তাৰমানে বস্তুটো ধৰক আমাক বুজাই নকয়, টেকনিকেলি কথাটো সেইটোৱে যে আপুনি এটা ভিডিঅ' বনালে মোলৈ পঠাই দিলে, তাৰমানে মই কি বুজিলো, মই এই মানুহজনৰ ভিডিঅ'টো ভাল হৈছে, মই চাওঁচোন কিনো ওলাইছে। আগতে কৈ আহিছো যে থাম্বনেইলত এট্ৰেকশ্যন থাকিব লাগিব, তেতিয়াহে মই ভিউজ কৰিম। এনেই মোৰ মোবাইলত ওলালে বুলিয়ে ধৰক মই ভিডিঅ' নাচাওঁ, মোক যিটো দৰকাৰী হয় সেইটোহে মই ভিডিঅ' চাম। কিন্তু ট্ৰেণ্ডিঙত কথা এটা আছে, ট্ৰেণ্ডিঙত ধৰক আজি এটা বস্তু ভাইৰেল হৈ ঘূৰি ফুৰিছে, গোটেইখন ভাইৰেল হৈছে, কিন্তু আপুনি চাব সেই ট্ৰেণ্ডিঙত যদি এটা ভিডিঅ' ক্ৰিয়েট কৰে তেতিয়া কি হয় আপোনাৰ ভিডিঅ'টো ভিউজ বাঢ়ে। এইটো নতুনকে এইবাৰ শিকিছো, ইমান দিন মই ইউটিউব কৰি আছো কিন্তু মই এই বস্তুটো গম নাপাওঁ যে এতিয়া ট্ৰেণ্ডিং কি হ'ব। এতিয়া কেইদিনমান আগতে আপোনালোকে চাইছিলে যে ফেচবুকত কণ্টেণ্ট মনিটাইজেশ্যন বুলি এটা ধৰক আপোনাৰ নতুন চিষ্টেম আহিছে, যিসকলে ফেচবুকত ভিডিঅ' আপলোড কৰি পইচা ঘটি আছে তেওঁলোকৰ কাৰণে কণ্টেণ্ট মনিটাইজেশ্যন এটা পলিচি বনাইছে, য'ত সকলোকে ধৰক ৰিলছ বনাছ সকলোবিলাক মিলাই ধৰক আপোনাৰ পইচা দিব। সেইটো এটা ট্ৰেণ্ডিঙত চলি গৈছিলে সেই 3 বা 4 দিন, বহুত ট্ৰেণ্ডিং, হিন্দী কি অসমীয়া কি সকলোতে এইটো পুৰা ভাইৰেল হৈ গৈছিলে। সেইকাৰণে সেই ভিডিঅ'টো সেই কেইদিনত বহুত চলিছিলে, যোনে বনাইছিলে ফেচবুকত ভিডিঅ'। এতিয়া কথাটো হ'ল সেই তেনেকে ট্ৰেণ্ডিঙত আপোনালোকে ভিডিঅ'বিলাক বনাব চেষ্টা কৰিব। লাষ্ট কথাটো কৈছো যে ভিডিঅ'ৰ যিটো দৈৰ্ঘ্যটো আপোনালোকে ধৰক আজি যদি 5 মিনিটত বনাই কাইলৈও 5 মিনিটতে বনাব, ধৰক 5-6 বা 4 মিনিটত আপোনালোকে ভিডিঅ'টো শেষ কৰিবলৈ চাব। কাৰণ কিয় আজিকালি মানুহে খুব কম সময় দিয়ে ইউটিউব ভিডিঅ' এটা চাওঁতে, জাষ্ট সোমাই অকমান চাই ওলাই আহে, কাৰণ সেইটো এটা পৰীক্ষাও কৰিছে সকলোৱে যে ভিউজটো কিমান সময়ৰ কাৰণে মানুহে চায়।